আহোম, দেউৰী, মিচিং, আদিবাসী আদি কেইবাটাও জনগোষ্ঠীৰ লোকে বিহু জুৰিলে ৰঙা নদীৰ পাৰত। ৰঙা নদীক ভাৰতৰ ভিতৰতে জিলিকাই তোলাৰ প্ৰয়াস নৈপৰীয়া ৰাইজৰ। ৰঙা নদী ভাৰতে আমি জিলিকাই তুলিম বুলি ভাবি আছো মনত। ভাৰতৰ ভিতৰত যাতে জিলিকিব পাৰে। ৰঙা নদী ভাৰতৰ আমাৰ মিচিং, দেউৰী আৰু আদিবাসী, অসমীয়া সবে সকলো মিলিজুলি আমি ৰঙা নদী উৎসৱখন পাতিছোঁ। ৰঙা নদীৰ উন্নয়নৰ কথা আলোচনা কৰাৰ উদ্দেশ্যেৰে ৰঙা নদী মহোৎসৱ উদযাপন কৰিবলৈ প্ৰস্তুত এতিয়া নৈপৰীয়াসকল। উন্নতি মানে কৃষিজীৱী মানুহ, বিশেষকৈ আমি কৃষিজীৱী মানুহ জানেই আৰু তাতে মানে আমি কৃষিৰ ক্ষেত্ৰত কেনেধৰণে আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে আমি নৈপৰীয়া মানুহ তাতে পানীও হয় যে বাহিৰলৈ জনাব বিচাৰিছোঁ যে আমি কিমান অসুবিধাৰ সন্মুখীন হওঁ, তাতে সকলোৱে জানি যাতে আমাৰ চব পিনৰ পৰা সুবিধাও হয়। আজি সকলো জনগোষ্ঠীৰ লোক একগোট হৈ ৰঙা নদীৰ পাঁচনৈ দলঙৰ সমীপত লাইখুঁটা স্থাপন কৰে ৰঙা নদী মহোৎসৱৰ। হয়, আজি আমি ৰঙা নদী পৰীয়া সকলো ৰাইজ, মিচিং জনগোষ্ঠী, অসমীয়া, চুতীয়া, কছাৰী বা নেপালী ধৰি সকলোৱে আজি লাইখুঁটা একগোট হৈ লাইখুঁটা স্থাপন কৰা হৈছে। তাতে আমি মানে সকলো যাতে একত্ৰিত হৈ থাকিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা চলাইছোঁ। এই ৰঙা নদী পৰীয়া পিছপৰা জেগাডোখৰ আমি ৰঙা নদী মহোৎসৱৰ জৰিয়তে সকলো জনগোষ্ঠী মিলি দেউৰী, মিচিং, অসমীয়া, আহোম, চুতীয়া মানে আদিবাসী গোটেই আমাৰ ৬-৭ মানে জনগোষ্ঠী ইয়াত বাস কৰে। এই লখিমপুৰৰ পশ্চিমাঞ্চলৰ এই ৰঙা নদী পৰীয়া এইটো এলেকাত আমি সকলোৱে একগোট হৈ আমি মানে ৰঙা নদী মহোৎসৱৰ জৰিয়তে ৰঙা নদীক আমি বিশ্ব দৰবাৰত ভাৰতবৰ্ষত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি একগোট হৈ পেলাই চবে প্ৰচেষ্টা চলাইছোঁ